নমস্কাৰ, মেথছ গুৰু মুক্তাৰ ছাৰ চেনেলটোলৈ স্বাগতম। আমি আগত এক্সাৰচাইজ 1.1ৰ কুৱেশ্যন নম্বৰ 11লৈ ডিছকাছ কৰিছিলোঁ। ব্লেকবোৰ্ডত ভালদৰে বুজি নোপোৱাৰ বাবে আমি আজি মানে বহিতে ডিছকাছ কৰোঁ। চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 12টো কি কৈছে তোমালোকক। কুৱেশ্যন নম্বৰ 12টোত চোৱা, উক্তি দিছে, এটা উক্তি কি দিছে। উক্তিটো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1। দুটা ক্ৰমিক কি দিছে, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 আৰু যুক্তিত কি দিছে, দুটা সহমৌলিক সংখ্যাৰ গসাউ 1। চোৱা, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ। ক্ৰমিক সংখ্যাটো কি তোমালোকে ভালদৰে বুজি লোৱা। সাপোজ ধৰি লোৱা হল এটা সংখ্যা যদি 1 ধৰি লও, 1ৰ পিছত কি হয় 2, এইটো হল কি ক্ৰমিক। যদি এনে এটা সংখ্যা সাপোজ ধৰি লোৱা হল এটা সংখ্যা 5, তেনেহলে তাৰ পিছত 2 হ'ব কি 6, 5 আৰু 6 এনেকৈ যদি তাৰ পিছতে থাকে তেনেহলে এনেবোৰ সংখ্যা কি সংখ্যা বুলি কোৱা হয়, ক্ৰমিক সংখ্যা বুলি কোৱা হয়। সে সাপোজ ধৰি লোৱা হল এটা সংখ্যা x, তেনেহলে ক্ৰমিক কলে আনটো কি হ'ব x plus 1। এনেদৰে মানে এক সংখ্যা মানে কি বেছি থাকে, এইটোই হল কি ক্ৰমিক সংখ্যা। সেইভাবে কৈছে কি ইয়াত উক্তিটো চোৱা, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1। সঁচা কথাই, এইটো উক্তিটো এইটো সঁচা। যুক্তিত কি দিছে, দুটা সহমৌলিক সংখ্যাৰ গসাউ 1। সহমৌলিক, এতিয়া সহমৌলিক কথাটো হল কি যে সহমৌলিক কথাটো হল যে কি কমন ফেক্টৰ বুলি কোৱা হয়। কমন ফেক্টৰ হল কি 1। এইটো ডাইৰেক্টলি তোমালোকে এইটো জানি থবা যে এক হলে কোনো এটা সংখ্যাৰ কমন ফেক্টৰ মানে গসাউ 1 হলে মানে কি সহমৌলিক বুলি কোৱা হয়। ডাইৰেক্টলি তোমালোকে মনত ৰাখিবা। গতিকে যুক্তিটো সঁচা। চোৱা, শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত কি কি দিছে, অপচন এ দিছে পি সত্য আৰু কি কিউ অসত্য বুলি কৈছে। কিন্তু আমি তো জানো দুটাই সত্য, এইটো পিও সত্য কিউ সত্য। গতিকে পি অসত্য কিউ সত্য, অপচন কোনটোত যাব, অপচন চোৱাচোন পি আৰু কিউ দুটাই সত্য। অপচন সি চোৱা, তোমালোকে অপচন সি টো কি হ'ব কাৰেক্ট হ'ব। এতিয়া চোৱা 13 নম্বৰ কুৱেশ্যনটো কি দিছে, দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনে ধৰণেৰে প্ৰকাশ কৰিব পাৰি, য'ত ইয়াত এটা য'ত হ'ব লাগিছিল, য'ত কি দিছে পি ইকুৱেল টু এ বি স্কুৱেৰ আৰু কিউ ইকুৱেল টু এ স্কুৱেৰ বি, য'ত এ আৰু বি মৌলিক সংখ্যা। পি আৰু কিউৰ লসাগু উলিয়াব লাগে। তোমালোকক কি উলিয়াব লাগে, চিম্পলি তোমালোকক উলিয়াব লাগে পি আৰু কিউৰ লসাগু উলিয়াব লাগে। চোৱা তোমালোকে লসাগুটো কেনেকৈ উলিয়াই। চোৱা, আমাক ইয়াত কি দিয়া আছে, ইয়াত লিখিবা চিম্পলি, মানে এটা শৰ্ট এমসিকিউ আহিব, এইকাৰণে শৰ্টলি কৰি আছো। ইয়াত কি দিছে আমাক, পি ইকুৱেল টু কিমান দিছে, এ বি স্কুৱেৰ। এতিয়া এ বি স্কুৱেৰ ভঙাচোন তোমালোকে, এ এটা, বি কেইবাৰ পূৰণ বি দুবাৰ, বি পূৰণ বি ভাঙি দিলো। ডাইৰেক্টলি আমি কি এইটো পি ইকুৱেল টু যেহেতু এ বি স্কুৱেৰ, গতিকে ভাঙি দিলো। এ এটা আছে, বি দুবাৰ আছে, দুবাৰ ভাঙি লিখিলো চিম্পলি। আৰু কি দিছে আমাক কিউ কিমান দিছে চোৱাচোন, কিউ দিছে আমাক কি এ স্কুৱেৰ বি। চোৱা এ কিমান বাৰ দিছে, দুবাৰ দিছে, মানে কি 2 টাইমস দিছে। এ দিছে আমাক কি 2 টাইমস, লিখি দিলো। বি 1 টাইমস দিছে, লিখি দিলো। এতিয়া তোমালোকে চোৱা এলচিয়াম কেনেকৈ উলিওৱা। এলচিয়াম মানে কি লসাগু। এলচিয়াম চোৱা, এলচিয়াম বা অসমীয়া মিডিয়াম সকলে লসাগু বুলি কয়, মানে লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয় যিটো। চোৱা কেনেকৈ লসাগু কেনেকৈ উলিয়াম। চোৱা ইয়াৰ পৰা চোৱা এ কমন আছে, গতিকে দুটাৰ পৰা এটাই ল'বা, কমন ল'বা। আৰু চোৱাচোন এই বিও আমাক কি আছে, কমন আছে, লিখি দিবা। আৰু কি বাকি থাকিল কি, ইয়াত এটা বি বাকি থাকিল, ইয়াত এটা এ বাকি থাকিল। চাইছা, এতিয়া তোমালোকে দেখা ইয়াত এ আছে, ইয়াতো এটা কি আছে এ আছে, গতিকে দুটা এ স্কুয়ার আর কি বি বি স্কুয়ার। চোৱাচোন এ স্কুয়ার বি স্কুয়ার অপশন কোনটোত আছে, চোৱা অপশন বি ইজ দা কারেক্ট আনসার। চোৱা অপশন বি আমাক দি দিছে, ডাইরেক্টলি দি দিছে এ স্কুয়ার বি স্কুয়ার, এটো দি দিছে অপশন বি। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 14 টো চোৱা। 14 টো তোমালোকৰ অলপ খেলি মেলি হ'ব, কেমেৰাটো অলপ চোৱা। 14 টো আগত শুনাই লও তোমালোকক পঢ়া খিনি। চোৱা কি দিছে 14 টো চোৱা, পঢ়ি লোৱা। 14 নম্বৰটো আগত পঢ়ি লোৱা কিমান দিছে।
পি ইকুয়াল টু 119 দিছে মানে 119, কিউ ইকুয়াল টু 462, আর দিছে 105, এস ইকুয়াল টু 2310। সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা। য'ত পি কমা কিউ কমা আৰ আৰু এছ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। ঊৰ্ধ্বক্ৰমত তোমালোকক সজাব দিছে, তাৰমানে চোৱা ঊৰ্ধ্বক্ৰমত তোমালোকে কেনেদৰে সজাবা চোৱা। তোমালোকে অপশন দি দিছে, সিম্পল এইটো আমি কেনেকৈ সলিউশন কৰো ভালদৰে তোমালোকে চাই থাকা সলিউশনটো কেনেদৰে কৰো। চোৱা আমাক কি দিছে, পি দিছে কিমান, পি দিছে 190, লিখি লিলো সিম্পলি। কিউ কিমান দিছে আমাক চোৱাচোন 462 দিছে, লিখি লবা সিম্পলি লিখি লবা। তাৰপিছত চোৱা আৰু আমাক ইয়াত কি দিছে, আৰু দিছে আৰ দিছে, আৰ কিমান দিছে আমাক চোৱাচোন, আৰ দিছে আমাক কিমান 105, আৰু এস কিমান দিছে 2310, লিখি ললা সিম্পলি লিখি ললা। এতিয়া লসাগু উলিয়াবা মানে গুণিতক উলিয়াবা। 119ৰ গুণিতক আমি এনেকৈ উলিয়াও, কি দি যাব চোৱাচোন, 7 দি দিয়া, 7ৰ 1 গুণ 7, থাকিল আমাৰ ইয়াত কিমান 4, 4 আৰু 9 49, 7 7 গুণ 49। চোৱা আৰু নাযায় ইয়াত, আৰু নাযায়। চোৱা ইয়াত কেইটা গুণিতক পালা, মানে দুটা পালা, 7 আৰু 17, মানে দুবাৰ পালা, 2 এনেকৈ দি দিলে। সাপোজ 462 को ভাঙি দিয়া, 462 को উৎপাদীকরণ করা, 2 দি যাব, 2 2 গুণ 4, 2 3 গুণ 6, 2 1 গুণ 2। সোয়া এবার 11 দি দিয়া, 11 2 গুণ 22 থাকিল 11, 11 1 গুণ 11। সোয়া 3 7 গুণ 21। সোয়া ইয়াত কেইটা পালা গুণিতক, এটা দুটা তিনিটা চাৰিটা পালা, ইয়াত পালা চাৰিটা। সোয়া প্ৰথমটোত পালা দুটা, এইটোত 462 মানে কিহৰ কাৰণে কেইটা পালা, চাৰিটা পালা। এতিয়া 105 ক ভাঙি দিয়া, 105 আমি ফ্যাক্টরাইজেশন কৰি লও, উৎপাদীকরণ কৰি লও। সোয়া 5 দি দিলো ডাইরেক্টলি, 5 2 গুণ 10, 5 1 গুণ 5। সোয়া 3 7 গুণ 21। সোয়া ইয়াত কিমান বার পালা, তিনিবার পালা, মানে গুণিতক কেইটা পালা, 5 3 7, তিনিটা পালা, তিনিটা পালা। এটু সোয়া 23102, সোয়া 23102 ভাঙি সোয়াচোন, ডাইরেক্টলি যেহেতু শূন্য আছে 5 দি যাব, 5 4 গুণ 20 হৈ গল। থাকিল আমাক ইয়াত কিমান 3 আৰু 1, 5 6 30, 5 2 গুণ 10, আকৌ দি দিয়া 2 দি দিয়া, 2 2 গুণ 4, 2 3 গুণ 6, 2 1 গুণ 2। এতিয়া 11 দি দিয়া, 11 2 গুণ 22, 11 1 গুণ 11, 3 7 গুণ 21। সোয়া ইয়াত কেইটা পালা, এটা দুটা তিনিটা চাৰিটা পাঁচটা মান পালা, ইয়াত পালা পাঁচটা। সোয়া পিৰ ক্ষেত্ৰত পালা দুটা, উৎপাদক পালা দুটা, কিহৰ ক্ষেত্ৰত চাৰিটা, আৰৰ ক্ষেত্ৰত তিনিবাৰ, আৰু কি এছৰ ক্ষেত্ৰত পাঁচবাৰ। এতিয়া তোমালোকক ঊৰ্ধ্বক্ৰমত সজাব দিছে। ঊৰ্ধ্বক্ৰম মানে কি, সৰুৰ পৰা ডাঙৰলৈ। সৰু কি, সৰু চোৱা দুবাৰ হল, মানে এইটো কি আটাইতকৈ সৰু, গতিকে কি পিটো আগত আহিল, চোৱা পিটো তোমালোকৰ আগত আহিল। তাৰ পিছত চোৱাচোন দুৰ পিছত কি আছে, তিনি আছে। চোৱা 3 ক'ত আছে, এইটো আৰৰ ক্ষেত্ৰত আছে। তাৰ পিছত আহিল আমাৰ কি আৰ, তাৰ পিছত চোৱাচোন এই 4 আহিল, 4 কিউ, তাৰ পিছত 4 মানে কি কিউ। তাৰ পিছত চোৱাচোন আটাইতকৈ বেছি কোনটোত আহিল, 2310, এইটো 5টা গুণিতক আহিল, গতিকে এস টু লাষ্টত। চোৱাচোন পি আৰ কিউ এস অপশন কোনটোত আছে, পি আৰ কিউ এস, অপশন বি ত আছে, গতিকে অপশন বি ইজ দা কারেক্ট আনসার। চোৱা এতিয়া কোৱেশ্চন নম্বৰ 15 টো চোৱা, আমাক কি দিছে, উক্তিটো দিয়া আছে যে 3 আৰু 10 সহমৌলিক সংখ্যা। ইয়াত কৈছে কি 3 আৰু 10 সহমৌলিক সংখ্যা। কি সহমৌলিক সংখ্যা কোৱাচোন, 3 কি, 3ৰ কমন ফেক্টৰ কি 1, 10ৰ কমন ফেক্টৰ কি 1, গতিকে 3 আৰু 10ৰ কমন ফেক্টৰ কি আছে, ইয়াত 1 আছে, গতিকে এইটো কি সহমৌলিক সংখ্যা, শুদ্ধ। যুক্তিত কি দিছে, এ আৰু বি সহমৌলিক হব যদিহে ইহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এইটো ডাইৰেক্টলি তোমালোকে মুখস্থ কৰি ৰাখিব লাগিব যে একৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকিলে সেইটো কি সহমৌলিক সংখ্যা। মানে এ আৰু বি, মানে ইয়াত সাপোজ কি 3 আৰু 10 সহমৌলিক সংখ্যা হব যদিহে ইহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে। গতিকে উক্তিটো সত্য, যুক্তিটো সত্য।
চোৱা বিকল্প কোনটো শুদ্ধ বিকল্পটো বাছি উলিওৱা অপশন এত কি দিছে এ আৰু আর দুয়োটাই সত্য এ আৰু আর দুয়োটাই সত্য এ আৰু আর দুয়োটাই সত্য যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা অপশন এ টুই কি শুদ্ধ চোৱা 16 নম্বৰ কোৱেশ্চনটোত কি কৈছে তোমালোকক 16 নম্বৰত কৈছে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি ইয়াত মানে গছৰ ঠাল ঠেঙুলিৰ নিচিনা কিবা কিবি দিয়া আছে চোৱা পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া চোৱা x ৰ মান ইয়াৰ পৰা x ৰ মান উলিয়াব লাগে ইয়াৰ পৰা x দিয়ে দি দিছে আকৌ y ৰ মান y দিয়ে দি দিছে চোৱা আৰু কি দিছে z দিছে এইবিলাক উলিয়াব লাগে চোৱা সিম্পল আমি উলিয়াম কেনেকৈ উলিয়াও চোৱা ইয়াত কি দিছে x ৰ পিছত কি আছে যেহেতু আমাক x লাগে গতিকে x ৰ তলত কি দিছে 3 আৰু 1275 দিছে গতিকে 1275 ৰ লগত 3 পূৰণ কৰিলে আমি ডাইৰেক্টলি কি পাই যাম x পাই যাম চোৱা 1275 ৰ লগত ডাইৰেক্টলি আমি 3 দি পূৰণ দিম 3 5 গুণ 15 ৰ 5 1 হাতত 3 7 গুণ 21 আর 1 হাতত আছিল তেনেহলে 22 হল 22 ৰ 2 2 হাতত থাকিল 3 2 গুণ 6 আৰু 2 এ 8 হৈ গল 3 ৰ 1 গুণ 3 চোৱা 3825 কত আছে 3825 অপশন বি ইজ দা কারেক্ট আনসার চোৱা ভেরি ভেরি ইম্পর্টেন্ট হয় কোয়েশ্চন 16 তোমালোকে ফার্স্ট ইউনিটত পাই যাবা চোৱা y ৰ মান উলিয়াব দিছে এতিয়া আবার y ৰ মান চোৱা y কেনেকৈ দিছে চোৱাচোন y ৰ মান উলিয়াবলৈ হলে চোৱা ইয়াত কি দিছে চোৱা আগত 425 দিছে আমি জানো যে 425 দিছে আৰু 425 তলত কিমান দিছে আমাক 85 দিছে চোৱা 85 দিছে 425 ৰ তলত দিছে কিমান আমাক 85 গতিকে আমি ডাইৰেক্টলি y ৰ মান উলিয়াবলৈ হলে মানে কি ডাঙৰ কি 425 ডাঙৰ কি 425 আৰু তলত কিমান আছে 85 ডাইৰেক্টলি কি আমি ভাগ দি দিম চোৱাচোন কিমান বাৰ যায় চোৱা তোমালোকে যদি আমি ইয়াত কিমান বাৰ যায় চোৱা ডাইৰেক্টলি আমাক ইয়াত যদি আমি 5 বাৰ দিও চোৱাচোন 5 বাৰ 85 ৰ লগত 5 দি পূৰণ কৰি চোৱাচোন ইয়াত 85 ৰ লগত 5 দি 5 5 গুণ 25 ৰ 5 2 হাতত 5 8 গুণ 40 আৰু 2 42 425 ডাইৰেক্টলি আমাক কি 5 বাৰ গল 5 বাৰ গলে 425 হৈ গল গতিকে চোৱাচোন অপশন কত আছে 5 অপশন এ ইজ দা কারেক্ট আনসার চোৱা কোৱেশ্চন নম্বৰ 3 টু চোৱা কি কৈছে 3 টুত কৈছে আকৌ তোমালোকক চোৱা ভালদৰে চোৱা 3 টুত কৈছে তোমালোকক কি কৈছে চোৱাচোন z ৰ মান উলিয়াব দিছে এতিয়া z উলিয়াব গতিকে 85 ক আমি কি দিম 5 দি হৰণ দি দিম 5 দি চোৱা 85 ক কি দি হৰণ দিম আমি 85 ক আমি ডাইৰেক্টলি 5 দি হৰণ দি দিও চোৱা 5 দি 5 ৰ 1 গুণ 5 নমাই আনিলো 3 আৰু 5 5 7 গুণ 35 হৈ গল কিমান পালো আমি 17 অপশন কত আছে অপশন বি ইজ দা কারেক্ট আনসার এতিয়া তোমালোকক কি কৰিব দিছে চোৱা 4 তোমালোকক কি কৰিব দিছে x y z ৰ মান উলিয়াব দিছে তোমাক কি উলিয়াব দিছে x y z চোৱা x আমি কিমান পালো x আমি পালো 3825 প্লাস y কিমান পালো চোৱা y আমি কিমান পাইছো 5 পাইছো z কিমান পাইছো আমি চোৱাচোন 17 পাইছো এতেকে হাৰি বাতি এইবিলাক তোমালোকে যোগ কৰি দিয়া 3825 আৰু কি 5 আৰু কিমান 17 যোগ কৰি দিয়াচোন কিমান হয় 17 ৰ হাত এক হাতত 2 আৰু 1 3 এক হাতত আছিল 4 হল 8 নুমাই আনিলো 3 3847 চোৱাচোন অপশন কত আছে অপশন বি আছে গতিকে অপশন বি ইজ দা কারেক্ট চোৱা এতিয়া কোৱেশ্চন নম্বৰ 17 টু চোৱা শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ যেনে বিভিন্ন বিষয়ৰ শিক্ষাবিদ কি দিয়া আছে আমাক ইয়াত বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু কি দিছে 108 কোৱেশ্চন নম্বৰ 1 ত চোৱা কি দিছে আকৌ 1 ত কৈছে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে তোমালোকে চোৱা সংখ্যা তিনটা কি দিছে আমাক ডিজিট তিনটা কি দিছে 60 84 আৰু 108 এই 60 84 আৰু 108 কি উলাম গহাও উলিয়াম এই গহাও হ'ব কি গহাও হ'ব অংশগ্ৰহণকাৰী
বহিব পৰা কি প্ৰতিটো কথাত বহিব পৰা কি অংশগ্ৰহণকাৰী চোৱা সলিউশনটো তোমালোকে চোৱা ভালদৰে সলিউশনটো চোৱা এক নম্বৰটো সলিউশনটো আগত কৰি লও চোৱা কি দিছে আমাৰ সংখ্যা তিনিটা কি দিছে 60 84 আৰু কি দিছে আৰু 108 চোৱা 60 ক আমি ভাঙি লও উৎপাদীকৰণ কৰিম 2 3 গুণ 6 শূন্য নুমাই আনিলো 2 15 30 3 5 গুণ 15 চোৱা ভাঙি কি পালো 2 পালো 2 টাইমস 3 এবাৰ 5 এবাৰ চোৱা 84 ক ভাঙিম আকৌ 84 ক ভাঙিম 84 ক ভাঙিলে 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 3 7 গুণ 21 চোৱা কিমান পালো 2 পালো দুবাৰ 3 এবাৰ 7 এবাৰ আৰু 108 ক কি ভাঙিম চোৱা 108 ক ভাঙিম 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 2 7 গুণ 14 3 9 গুণ 27 3 তিরিকা 9 চোৱা 2 দুটা পালা 3 তিনিটা পালা 2 পালা দুটা 3 পালা তিনিটা চোৱা এতিয়া আমি কি কৰিম চোৱাচোন গসাউ উলিয়াম এতেকে গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক চোৱা কেনেকৈ উলিয়া চোৱা তিনিটাৰ পৰা কি কমন আছে 2 কমন আছে চোৱা আৰু 2 কমন আছে চোৱা আৰু কি আছে 3 কমন আছে চোৱা তোমালোকে ভালদৰে আৰু কি 5 কমন নাই ইয়াত 3 আছে ইয়াত 7 আছে কমন নাই কি কমন পালা তেনেহলে 2 পালা তিনিটাৰ ভিতৰত এবাৰ লিখিব লাগিব এই তিনিটাৰ ভিতৰত এবাৰ লিখিব লাগিব এই তিনিটাৰ ভিতৰত এবাৰ 3 লিখিব লাগিব পূৰণ কৰা কিমান হয় চোৱাচোন 2 2 গুণ 4 4 3 গুণ 12 পাই গলা গতিকে গসাউ কিমান পালা 12 পালা এতেকে তোমালোকে ডাইৰেক্টলি লিখি দিব পাৰা এতেকে দি তোমালোকে ডাইৰেক্টলি লিখি দিব পাৰা কি লিখি দিব পাৰা যে অনুষ্ঠানটোৰ বাবে অতি কমেও প্ৰতিটো কথাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব এতেকে প্ৰতিটো কথাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব চোৱা কুৱেশ্যন নম্বৰ 2 সলিউশন হৈ গল এটা এতিয়া চোৱা কুৱেশ্যন 2 কি কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কথাৰ প্ৰয়োজন হ'ব কুৱেশ্যন 2 টো সলিউশন কৰি লও হ'ব চোৱা সলিউশন দি লও আমাক কি কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কথাৰ প্ৰয়োজন হ'ব প্ৰথমতে আমি কি জানিব লাগিব অংশগ্ৰহণকাৰীৰ সংখ্যাটো জানিব লাগিব মুঠ অংশগ্ৰহণকাৰী সলিউশন দিয়া মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যা চোৱা মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান আছিল 60 আছিল আৰু কিমান আছিল 84 আছিল আৰু 108 আছিল এইকেইটা যোগ কৰা প্ৰথমতে 60 84 আৰু 108 চোৱা 8 আৰু 4 12 12 2 1 7 6 আৰু 8 কিমান হল 14 14 আৰু 1 15 5 1 7 1 আৰু 1 2 252 হৈ গল 252 হৈ গল কিমান হল মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান হৈ গল 252 চোৱা এতিয়া আমি জানো যে কি জানো আমি প্ৰথমতে পালো কি যে এটা কথাত প্ৰতিটো কথাত সৰ্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰে যেহেতু এনেকে লিখি দিবা তোমালোকে যেহেতু প্ৰতিটো কথাত মানে প্ৰতিটো কথা মানে এটা কথাত প্ৰতিটো কথাত কথা মানে ৰুম দেই প্ৰতিটো কথাত 12 জন অংশগ্ৰহণকাৰী বহিব পাৰে বহিব পাৰে ইয়াত অংশগ্ৰহণ কৰে মানে ষ্টুডেন্ট বুজোৱা হৈছে যে ষ্টুডেন্ট প্ৰতিটো কথাত 12 জন অংশগ্ৰহণকাৰী বহিব পাৰে গতিকে চোৱা 252 জন অংশগ্ৰহণকাৰীৰ বাবে প্ৰয়োজন হোৱা কোঠাৰ সংখ্যা হ'ব
সংখ্যা হব কিমান হব আমি জানো কি টোটাল কিমান পাইছো অংশগ্ৰহণকাৰী 252 আৰু প্ৰতিটো কথাত কেইজন বহিব পাৰে 12 জন গতিকে 12 দি আমি কি ডিভাইড দিম 252 ডিভাইড দিলে যেটো আনসার ওলাব হেতুই হৈ যাব কি প্ৰতিটো কথাত সোয়া ডিভাইড টু দিলো 12 দি কাটি দিও 12 2 গুণ 24 থাকিল 1 1 আর 2 12 12 1 গুণ 12 সোয়া 21 আহি গল গতিকে আমাক কিমানটা কথার প্রয়োজন হবে 21টা কথার প্রয়োজন হবে গতিকে আমাক কি 21টা কথার প্রয়োজন হবে অনুষ্ঠানটার ভাবে অতি কমেও কিমানটা কথার প্রয়োজন হবে এতেকে বা নির্ণয় ডাইরেক্টলি দিব পারা নির্ণয় 21টা কথার প্রয়োজন হবে নির্ণয় অনুষ্ঠানটার ভাবে অলপ মিলাই দিও অনুষ্ঠানটার ভাবে নির্ণয় অনুষ্ঠানটার ভাবে 21টা কথার প্রয়োজন হব কথার প্রয়োজন হব সোয়া কোয়েশ্চন নম্বর 3 কি কইছে তোমালোকে সোয়া ভালদৰে সোয়া কোয়েশ্চন নম্বৰ 3 তোমালোকক দিছে কি সোয়া আগত 60 84 আৰু 108 ৰ লসাগু উলিয়াব দিছে সোয়া লসাগু উলিয়াব দিছে তোমালোকক সোয়া 3 নম্বৰটো সোয়া কি দিছে 60 84 আৰু কি দিছে 108 এই তিনিটাৰ কি লসাগু উলিয়াম সোয়া ডাইরেক্টলি উলিয়াম সোয়া 60 ভাঙিম 2 3 গুণ 6 নমাই নিলো 2 15 3 5 গুণ 15 সোয়া 60 ভাঙি কি পালো উৎপাদক বিলাক কি পালো 2 পালো দুবার 3 এবার 5 এবার সোয়া 84 ক তুমি ভাঙি দিয়া 84 ভাঙি দিয়া এবার কৰিছিলো তথাপিও কৰি দি আছো রিভিজন হৈ থাকিব 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 3 7 গুণ 21 সোয়া ইয়াত 2 কেইবাৰ আহিল 2 টাইমস মানে দুবাৰ আহিল 3 1 টাইম 7 1 টাইমস এবাৰ আহিল সোয়া আৰু কি আছে 108 ক ভাঙি দিয়া 108 ক ভাঙি দিয়া 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 2 7 গুণ 14 3 9 গুণ 27 3 3 9 সোয়াজন 2 পালা দুবার 3 পালা তিনিবার সোয়া এতে এলসিয়াম কেনেকৈ উলিয়া সোয়াজন ডাইরেক্টলি তোমালোকক কি উলিয়াব দিছে ইয়া লসাগু উলিয়াব দিছে লসাগু এইটো সোয়া লস 60 84 আৰু 108 ৰ লসাগু উলিওৱা সোয়া লসাগু উলিয়াব দিছে তোমালোকক গতিকে ডাইরেক্টলি লসাগু লিখি লম আমি ইয়াত লসাগু কার উলিয়াব দিছে মানে 60 84 আৰু কি 108 ৰ উলিয়াব দিছে বেৰিকডত লিখি দিবা সোয়া কেনেকৈ উলিয়া কমন কি আছে 2 লিখিবা আকৌ কমন কি আছে 2 লিখি দিবা আকৌ কমন কি আছে 3 লিখি দিবা আৰু বাকি থাকিল কি আমাৰ 5 বাকি থাকিল 7 বাকি থাকিল আৰু কি 3 দুবার বাকি থাকিল দুবারই লিখি দিবা এতিয়া পূরণ কৰি দিয়া কি মানে 2 2 গুণ 4 4 3 গুণ 12 5 12 60 60 লিখি দিলা ইমানখিনি পূরণ কৰি পালা কিমান 60 পালা ইমানখিনি পূরণ কৰি 2 2 গুণ 4 4 3 গুণ 12 5 12 60 ইমানখিনি পূরণ কৰি 60 পালা তোমালোকে 60 লিখি দিলা আকৌ ইমানখিনি পূরণ কৰা 7 3 গুণ 21 21 ৰ লগত আকৌ কি 3 পূরণ কৰি দিয়াচোন কিমান 3 ৰ গুণ 3 3 2 গুণ 6 63 পাই গলা 63 এতিয়া সোয়া 60 আৰু 63 পূরণ কৰি দিয়া কিমান হয় সোয়াচোন 63 ৰ লগত আৰু 60 পূরণ কৰি দিয়া 0 0 নমাই আনিলো 6 3 গুণ 18 8 1 হাতত 6 6 36 একে 37 হৈ গল 0873 3780 হৈ গল 3780 তোমালোকে কিমান পালা 3780 পালা লসাগুটো কিমান পালা 3087 3780 এটো পাই গলা সোয়া এতিয়া কোয়েশ্চন নম্বৰ 4 টো সোয়া কি কৈছে তোমালোকক কোয়েশ্চন নম্বৰ 4 টোত কৈছে সোয়াটো 60 84 আৰু 108 ৰ মানে লসাগু আৰু গসাউৰ পূৰণফল উলিওৱা মানে তোমালোকক কি লসাগু আৰু গসাউৰ পূৰণফল উলিয়াব দিছে মানে কি পূরণ কৰি ডাইরেক্টলি সলিউশন লিখিলো কি কৰিব দিছে গসাউ আৰু লসাগুৰ পূৰণফল উলিয়াব দিছে ইয়াত লসাগু লিখি দিলো সোয়া গসাউ তোমালোকে কিমান পাইছা প্ৰথমতে সোয়া এইটো প্ৰথমতে উলিয়াইছিলো কিমান পাইছো আমি
12 পাইছো গসাউ ডিরেক্টলি ইয়াত লিখি দিম গসাউ ঠাইত 12 লিখি দিলো পূৰণ লসাগু আমি কিমান পালো অলপ আগতে পালো এইটো লসাগু কিমান পালো 3780 3780 এতিয়া এই দুটা পূৰণ কৰি দিয়া কিমান হয় 3780 আৰু কি 12 পূৰণ কৰি দিয়া 2 শূন্য শূন্য 2 8 গুণ 16 6 1 হাতত 2 7 গুণ 14 আৰু 1 15 15 5 1 হাতত 3 2 গুণ 6 আৰু 1 হাতত আছিল 7 হৈ গল 1 0 0 1 8 গুণ 8 1 7 গুণ 7 1 3 গুণ 3 নুমাই আনা শূন্য নুমাই আনিলো 6ক নুমাই দিলো 5 আৰু 8 যোগ কৰিলে 13 হয় 13 ৰ 3 1 হাতত থাকিল 7 7 14 আৰু 1 15 ৰ 5 1 হাতত থাকিল 3 আৰু 1 4 4 5 3 6 0 হৈ গল আমাক কিমান পালো এতিয়া 4 5 3 6 0 এইটো পালো আমি কি গসাউ আৰু লসাউৰ পূৰণফল থ্যাংক ইউ গতিকে চেনেলটোত লাগি থাকিবা এনেদৰে ৰেগুলাৰ তোমালোকে মেথছৰ ভিডিঅ' পাই থাকিবা লগতে এক্সাম হোৱাৰ আগত আমি সায়েন্সৰ নোটছখিনি দি দিম তোমালোকক ভালদৰে বুজাই দিম পঢ়ি থাকিবা থ্যাংক ইউ